আজিৰ ভিডিঅ'টোত আমি এইটো আলোচনা কৰিম যে অৰ্গেনিক কেমিষ্ট্ৰি যোনে ষ্টাৰ্ট কৰিব বিচাৰিছে নিজৰ অৰ্গেনিক কেমিষ্ট্ৰি প্ৰিপাৰেচন মইতো এজুম কৰিছিলো তোমালোকে ক্লাছ 12ৰ কথা কৈছা কিয়নো ক্লাছ 12ৰ আমাৰ অৰ্গেনিক কেমিষ্ট্ৰিটো হায়াৰ ছেকেণ্ডাৰীৰ বাবে ইম্পৰ্টেণ্ট হৈ যায় সেইবাবে আমি ভিডিঅ'টোত তোমালোকে লাষ্টলৈকে চাবা ঠিক আছে এতিয়া ষ্টুডেণ্টে মোক লাইভত সুধি আছিল লাইভ ষ্ট্ৰীমত যে দাদা অৰ্গেনিক কেমিষ্ট্ৰিত কিছুমানে প্ৰব্লেম পাই আছে কিছুমানে অৰ্গেনিক কেমিষ্ট্ৰিটো ষ্টাৰ্ট কৰিব বিচাৰিছে আৰু কাৰোবাৰ যদি অৰ্গেনিক কেমিষ্ট্ৰি উইক আছে আৰু এই যে তোমালোকক পষ্টপন কৰাই দিছে এই পষ্টপন কৰা টাইমটোত তোমালোকে আকৌ পুনৰবাৰ আকৌ ষ্টাৰ্টিঙৰ পৰা অৰ্গেনিক কেমিষ্ট্ৰিটো ষ্টাৰ্ট কৰিব পাৰিবা বুজিছা এটা তোমালোকে এক মাহৰ ভাল টাইম এটা পাই গৈছা মিনিমামটো এমাহমান তোমালোকক পিছুৱাবই তো এই তোমালোকে যিটো পষ্টপন টাইম পাইছা পষ্টপন যে কৰাইছে এই টাইমত তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰিটো আৰু মজবুত কৰিব পাৰিবা কেনেকে মই কৈ আছো চোৱা অৰ্গেনিক কেমিষ্ট্ৰিটো যিকোনো অৰ্গেনিক কেমিষ্ট্ৰি বুলি নহয় যিকোনো ছাবজেক্ট এটা পঢ়িবৰ কাৰণে প্ৰথমতে তোমাক লাগিব টিউচন এজন ছাৰ লাগিব বা এজন মেম লাগিব কোনোবা এজন যোনে গাইড কৰিব যোনে শিকাব বস্তুটো কোনোবা এজনটো লাগিব ঠিক আছে এজন ছাৰ আছে সেইজন ছাৰে আমাক পঢ়াব কিন্তু বৰ্তমান আমাৰ লকডাউন টাইমততো কোনো তুমি ছাৰ বিচাৰি যাব নোৱাৰা ঠিক আছে আৰু এইটো টাইমততো কোনো তোমাক পঢ়াবও নাহে ঘৰত বা কোনোবা চেণ্টাৰত চব বন্ধ তো তুমি কি কৰিব লাগিব ভিডিঅ' লেকচাৰ্ছৰ সহায় ল'ব লাগিব ভিডিঅ' লেকচাৰ বুলি মই যেতিয়া কৈছো তেতিয়া তোমাক মই কৈছো ইউটিউবৰ ভিডিঅ' লেকচাৰ যিবোৰ তোমাক তুমি ফ্ৰীতে পাই যাবা ঠিক আছে সেই ইউটিউবৰ ভিডিঅ' লেকচাৰ্ছ খিনি তুমি প্ৰথমতে ওলালা অৰ্গেনিক কেমিষ্ট্ৰিৰ মই ক'লো তোমাক হেল্ল' এলকেনছ এণ্ড হেল্ল' এৰিনছ হেল্ল' এলকেনছ হেল্ল' এৰিনছ তুমি ষ্টাৰ্ট কৰিলা হেল্ল' এলকেনছ হেল্ল' এৰিনছ তুমি ইউটিউবত চাৰ্চ কৰিব লাগে যে হেল্ল' এলকেনছ হেল্ল' এৰিনছ মই পাৰ্চনেলি প্ৰিফাৰ কৰিম ফিজিক্সৱালা ছাৰ তেখেতে বহুত বেছিক একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰি একদম পুৰা এডভান্স ভালকে পঢ়ায় মই নিজেও তেওঁৰ লেকচাৰ্ছ আগতে ফ'ল' কৰিছিলোঁ তো তুমি কপিখন এখন ওলালা একদম ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে তেখেতৰ যিমান ভিডিঅ' আছে চব চাই তুমি নোটছটো বনাই লোৱা যিমান আছে নোটছখিনি কপিত লিখি লোৱা এটা চেপ্টাৰৰ আৰু এটা চেপ্টাৰ যেতিয়া লিখিবা সেইটো বুজি বুজি লিখিবা আৰু তেওঁতো ধুনীয়াকে বুজায় একো তাত প্ৰব্লেম নাই বুজিছা তেখেতৰ পৰা তুমি হেল্ল' এলকেনছ হেল্ল' এৰিনছটো চাই ল'লা বা তুমি যাৰ যিজন টিচাৰৰ পৰা ভাল পোৱা সেইজন টিচাৰৰ পৰা হেল্ল' এলকেনছ হেল্ল' এৰিনছ বৰ্ড লেভেলত চাই ল'লা বা প্ৰথমতে বৰ্ড লেভেলত কম নেক্সট তুমি আহিবা এনচিইআৰটি বুকত এনচিইআৰটি বুকত বা কি লিখিছে এনচিইআৰটি বুকত বা তেওঁলোকে কি ৰামান মহাভাৰত লিখিছে এইটো জানিবতো লাগিব কিয়নো এনচিইআৰটি বুকখন আমাৰ ষ্টেণ্ডাৰ্ড গভৰ্ণমেণ্ট অথৰাইজ বুক চৰকাৰী বুক তো তাৰ বাহিৰত একো হাবি জংঘল বস্তু নাহে এক্সামত যি আহে তাৰ পৰা আহিব তো অৰ্গেনিক কেমিষ্ট্ৰি এনচিইআৰটিখন খুলিবা এনচিইআৰটিত কি আছে পঢ়িলা এই তাৰপিছত তুমি কানেকশ্যন লগোৱা যে হেল্ল' এলকেনছ হেল্ল' এৰিনছ যিবোৰ চেপ্টাৰ তুমি ভিডিঅ' লেকচাৰ চাইছিলা তাৰ পৰা এনচিইআৰটিৰ লগত কিমান সামঞ্জস্য আছে এনচিইআৰটি বস্তুখিনি তাত পঢ়াইছে নে এনচিইআৰটিৰ কিছুমান বস্তু মিছ হৈছে যিবোৰ এনচিইআৰটি বস্তু মিছ হৈছে সেইবোৰ বস্তু তুমি আকৌ নিজাকে নোটছটোত লিখি লোৱা মই নাভাবো যে তেওঁ ইমান ডাঙৰ এজন লেভেলৰ টিচাৰ তেওঁ মিছ কৰিব নিমিছ নকৰে ঠিক আছে তো তুমি তাৰপিছত হেল্ল' এলকেনছ হেল্ল' এৰিনছৰ তুমি কি কৰিবা কি পইণ্টছ তোমাৰ বুকত নাই কিন্তু তাত ভিডিঅ' লেকচাৰ্ছত আছে সেইটো তুমি জানিব লাগিব তাৰপিছত তোমাৰ এনচিইআৰটি ৰিডিং হ'ল এনচিইআৰটি সৰুকে ৰিডিং কৰিবা সেইটো ৰিডিঙত সেইটো টপিক যিটো পঢ়িলা অলৰেডি তুমি সেই পঢ়াৰ টপিকটোৰ ওপৰত কিছুমান এক্সাম্পল কুৱেশ্যনছ থাকে যিবোৰ তুমি চল্ভ কৰিব ট্ৰাই কৰিব লাগে তুমি ট্ৰাই কৰিবা যে তুমি চল্ভ কৰিব পাৰিছা নে নাই বুজিলা তাৰপিছত যদি তোমাৰ তাত আৰু বেছি টাইম আছে ইউ গ' ফৰ ৰেফাৰেঞ্চ বুকছ তুমি ৰেফাৰেঞ্চ বুক চাব পাৰা ৰেফাৰেঞ্চ বুকত আৰু মানে এক্সট্ৰা নতুন বস্তু শিকিবা কিয়নো তোমাৰ হাতত যদি টাইম আছে নতুন 2-4টা বস্তু শিকিলে তোমাৰ লছ নহয় বুজিলা এতিয়া যদি তোমাৰ এসপ্তাহ পিছত এক্সাম আছে আৰু তুমি আজি যদি নতুন বস্তু শিকিব বিচাৰি আছা সেইটো তোমাৰ কাৰণে বেয়া হ'ব কিন্তু তোমাৰ এতিয়া বহুত টাইম পাই গৈছা তো তুমি বিন্দাছ ৰেফাৰেঞ্চ বুক এতিয়া তুমি পঢ়িব পাৰা অ'কে ৰেফাৰেঞ্চ বুক পঢ়িলে তাত তুমি আকৌ নতুন কিছুমান কুৱেশ্যনছ পাবা বুজিলা নতুন কিছুমান আকৌ কুৱেশ্যন এনচাৰ পাবা সেইবোৰ তুমি ট্ৰাই কৰা তুমি চল্ভ কৰিব পাৰা নে নাই বুজি পালা তো এটা আমাৰ কথা হ'ল নেক্সট তুমি আহা কুৱেশ্যন এনচাৰ চলভিং এইটো মই এটা চেপ্টাৰৰ কথা কৈছো যেতিয়া তুমি হেল্ল' এলকেনছ হেল্ল' এৰিনছ পঢ়িবা তেতিয়া তুমি জানিব লাগিব যে হেল্ল' এলকেনছ হেল্ল' এৰিনছৰ কুৱেশ্যনৰ তুমি চল্ভ কৰিব ট্ৰাই কৰিব লাগে আৰু ইমান আকৌ ডাঙৰ টান কুৱেশ্যন নাহে প্ৰথমতে তোমাক কি সুধিব নমেনক্লেচাৰ সুধিব তাৰপিছত সুধিব যে তোমাৰ হেল্ল' এলকেনছ হেল্ল' এৰিনছৰ প্ৰিপাৰেশ্যনৰ বিষয়ে জানিব লাগে যেনে PCL5 PCL3 এইবোৰ হেল্ল' এলকেনছ হেল্ল' এৰিনছ হয় তাৰপিছত তোমাৰ হেল্ল' এৰিনছৰ নমেনক্লেচাৰ সুধিব আকৌ তোমাক কিছুমান ফিংকলষ্টেইন ৰিয়েকশ্যন শ্বাৰ্টছ ৰিয়েকশ্যন এইবোৰ কি হয় এটা চেপ্টাৰত কি নেম ৰিয়েকশ্যন আছে এইবোৰ তোমাৰ যেতিয়া তুমি ভিডিঅ' লেকচাৰ চাবা তাত তোমাৰ অলৰেডি সেই নোটছটোত প্ৰিপেয়াৰ হৈ যাব গোটেইখিনি বস্তু বুজি পাইছা তাৰপিছত তুমি এনেকে এটা চেপ্টাৰ কমপ্লিট কৰিলা
এটা যেতিয়া তুমি এটা চেপ্টাৰ কমপ্লিট কৰা সেই চেপ্টাৰটো তুমি আকৌ ষ্টাৰ্টিঙৰ পৰা কি কৰিব লাগে ৰিভাইজ কৰিবা বুজি পালা আকৌ ষ্টাৰ্টিঙৰ পৰা তুমি সেই চেপ্টাৰটো ৰিভাইজ কৰিবা আৰু ৰিভাইজ কৰি সেই চেপ্টাৰটোৰ পৰা হেলো এলকেনছ হেলো এৰিনছ চেপ্টাৰটোৰ পৰা আগৰ বছৰৰ 2012 পৰা 2020 লৈকে আমাৰ কাউন্সিল বোৰ্ড লগতে CBSE বোৰ্ড কিয়নো তোমাৰ টাইম আছে ঠিক আছে ইয়াৰ এই ভিডিঅটো CBSE ষ্টুডেন্টসে চাব পাৰে এই দুটা বোৰ্ডত কি কি কোৱেশ্চন আহিছে কাৰণ হেলো এলকেনছ হেলো এৰিনছ দুটা বোৰ্ডৰ কাৰণে সমান একো বেলেগ নহয় তুমি হেবোৰ বস্তু কোৱেশ্চনত ট্ৰাই কৰা বুজি পালা একো টান নহয় লাগিলে তাৰ কাৰণে তুমি এটা সেপাৰেট কপি বনাই লোৱা যে এইটো ইজ এই কপিখনত তুমি অৰ্গেনিক কেমিষ্ট্ৰি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তুমি লিখিবা বুজি পালা তুমি তেনেকে কৰা তেনেকে হোৱাৰ পিছত তুমি যেতিয়া হেলো এলকেনছ হেলো এৰিনছ হৈ যাব তে তুমি যেতিয়া তুমি প্ৰেক্টিস কৰি কৰি এটা চেপ্টাৰৰ ওপৰত তেনেকে তুমি মানে জোৰটো বনাই লবা তেতিয়া তুমি মুভ কৰা তুমি নেক্সট চেপ্টাৰ যেটো আছে তোমাৰ এলকোহল ফিনল ইথাৰ্স ঠিক আছে এলকোহল ফিনল ইথাৰ এলকোহল ফিনল ইথাৰ লৈকে তুমি মুভ কৰা তাতো সেম বস্তু কৰা তুমি ভিডিও লেকচাৰ চোৱা ভিডিও লেকচাৰ চাই তুমি এনসিআৰটি পঢ়া এনসিআৰটি পঢ়ি তুমি হেই কৰিবা এনসিআৰটি এক্সাম্পল খিনি সাইড বাই সাইড তুমি সলভ কৰি যাবা এক্সাম্পল প্লাস বেক এক্সাৰসাইজ তাৰ পিছত তুমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন PYQ সলভ কৰিবা আকৌ যেতিয়া এখিনি গোটেখিনি হল তুমি আকৌ আহি কি কৰিবা ৰিভিজন কৰিবা আকৌ ৰিভাইজ কৰিবা এতিয়া তুমি যে এলকোহল ফিনল ইথাৰ চেপ্টাৰটো ৰিভাইজ কৰিলা কেইদিনমান পিছত আকৌ তুমি হেলো এলকেনছ হেলো এৰিনছটো ৰিভাইজ কৰিবা বুজি পালা এই সাইকেলটো তোমাৰ ৰিপিট হৈ থাকিব লাগিব সব সাবজেক্টৰ কাৰণে সব চেপ্টাৰছৰ কাৰণে যদি তুমি ফিজিক্যাল ক্লাছৰুম তুমি জয়েন কৰিব পাৰা নাই তেন্তে তুমি ইউটিউবত গোটেখিনি ফ্ৰী মেটেৰিয়েল তুমি পাই যাবা চিন্তা কৰিব নালাগে ওকে আৰু কি প্ৰবলেম পালে জনাবা মোক মই তোমাক ট্ৰাই কৰিম হেল্প কৰিবৰ কাৰণে তাৰ পিছত নেক্সট চেপ্টাৰ কি আহে আমাৰ এমাইনছ আহে কাৰ্বক্সিলিক এসিড এস্টাৰ এইবোৰ আহিব বাকিবোৰ চেপ্টাৰছ আহিব এনেকে তুমি অৰ্গেনিক কেমিষ্ট্ৰি যেতিয়া তুমি এটা চেপ্টাৰ শেষ কৰিবা নেক্সট সেকেন্ডটো শেষ কৰিবা নেক্সট থাৰ্ডটো শেষ কৰিবা ফোৰ্থটো শেষ কৰিবা আৰু বেছি চেপ্টাৰ নাই এই চাৰিটাই আছে তো তেনেকে তোমাৰ হৈ যাব মিনিমাম তোমাৰ 2 সপ্তাহত ষ্টাৰ্টিংৰ পৰা এন্ডলৈকে শেষ হৈ যাব আৰু তুমি ৰেফাৰেন্স বুক যদি বিচাৰা কি ফলো কৰিব লাগে মই মোৰ টাইমত ফলো কৰিছিলো মডাৰ্ন এবিসি SP জোহৰ ছাৰৰ মডাৰ্ন এবিসি ফলো কৰিব পাৰা কোনোবাই যদি আকৌ আমাৰ কোনোবাই যদি ভাইটি ভন্টি জেই নিট এইবোৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকে এখন ভাল বুক আছে মই ফলো কৰো এন আৱাস্থি বুলি ছাৰৰ হয় পোটাৰ ভাইব্ৰেণ্ট একাডেমিৰ তেওঁ ডাইৰেক্টৰ হয় বহুত মানে ভাল লেভেলৰ MCQ কোৱেশ্চনছ আছে আকৌ তুমি SP জোহৰ ছাৰৰ এইখন কিতাপতে নিউমেৰিকেল পাই যাবা একো টান নহয় এইখিনি তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰি কেনেকৈ কৰিব লাগে তুমি ষ্টাৰ্টিংত ভিডিও লেকচাৰ চোৱা তাৰ পিছত তুমি ভিডিও লেকচাৰৰ পৰা গোটেইখিনি তাতেও কোৱেশ্চন সলভ কৰাব ফিজিক্স वाला ছাৰে ভিডিও লেকচাৰ খিনি হোৱাৰ পিছত তুমি কোৱেশ্চন সলভ কৰা বেক এক্সাৰসাইজ সলভ কৰা এনসিআৰ ৰিডিং কৰা ৰেফাৰেন্স ৰিডিং কৰা একদম টান নহয় হেতু তুমি এনেকুৱা নহয় যে ভিডিও লেকচাৰ চোৱাৰ পিছত কৰিবা এটা ভিডিও লেকচাৰ চালা সেই ভিডিও লেকচাৰ চোৱাৰ পিছত সেই চেপ্টাৰটোৰ ওপৰত সেই পাৰ্টটোৰ ওপৰত এনসিআৰ বুকত কি বস্তু লিখা আছে কি ৰামায়ণ মহাভাৰত আছে এই বস্তু তুমি জানিব লাগিব বুজি পালা না তাৰ পিছত তুমি এক্সাম্পল আৰু বেক এক্সাৰসাইজৰ সেই পাৰ্টটোৰ কোৱেশ্চন খিনি সলভ কৰা নেক্সট তুমি আকৌ আগৰ বছৰখিনি সলভ কৰা এনেকে এটা চেপ্টাৰ তুমি হিট কৰি যোৱা এনেকে এটা চেপ্টাৰ হিট কৰি গলে তোমাৰ কনফিডেন্সটো বাঢ়িব ঠিক আছে মই আশা কৰিলো যে তোমালোকৰ হেল্প হল এই ভিডিঅটো চাই ভিডিঅটো লাইক কৰিবা যদি ভাল লাগে আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আমি যিমান সোনকালে পাৰো 4000 সাবস্ক্ৰাইবাৰ পাব লাগে ওকে ধন্যবাদ